নতুন সমজিলা কেইখন হ'ব কমলপুৰ বৰহমপুৰ ৰঙানদী চিচিৰ বৰগাঁও সাবুৱাল আহুৱাল খুমটাই কাটিগড়া আৰু বৰখলা শ্ৰদ্ধাৰ ৰাইজ এই বছৰটোত আমাৰ ৰাজ্যত আমি পুনৰ খেল মহাৰণ নতুনকৈ পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এইবাৰ খেল মহাৰণক টেলেণ্ট সাৰ্চৰ এক নতুন লক্ষ্য হিচাপে স্থাপন কৰাৰ বাবে আমি ভাৰতৰ বহুতো ক্ৰীড়া সংস্থাৰ সৈতে যোগাযোগ কৰিছোঁ যাতে খেল মহাৰণত আমি চিনাক্ত কৰিবলৈ সক্ষম হোৱা ক্ৰীড়াবিদসকলক যুৱক যুৱতীসকলক ৰাষ্ট্ৰৰ বিভিন্ন একাডেমীলৈ আমি পঠিয়াব পাৰোঁ আৰু অসমক ক্ৰীড়াৰ ক্ষেত্ৰত এখন অগ্ৰণী ৰাজ্য হিচাপে আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ এই বছৰটোত আমি 50টাতকৈও অধিক জটিল ৰোগ চিনাক্ত কৰি 18 বছৰৰ তলৰ শিশুসকলৰ চিকিৎসা সম্পূৰ্ণ বিনামূলীয়া কৰাৰ বাবে আমি লোৱা প্ৰচেষ্টাক আৰু অধিক শক্তিশালী কৰিবলৈ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ বাল্য বিবাহ ৰোধৰ ক্ষেত্ৰত অসমে লোৱা সংকল্প আজি দেশৰ ভিতৰতে এক অনুপম আদৰ্শলৈ পৰিণত হৈছে। 2021 চনত মই এই তিৰংগ পতাকাৰ তলত ঘোষণা কৰিছিলোঁ যে আমি বাল্য বিবাহ অসমত আমি সমাপ্ত কৰিম। যোৱা 5টা বছৰত 12,194টা গোচৰ ৰুজু হোৱাৰ লগতে 11,099 জন লোকক আমি বাল্য বিবাহত অপৰাধত গ্ৰেপ্তাৰ কৰিছিলোঁ। ইয়াৰ পিছতে আমি দেখা পাইছিলোঁ যে ৰাজ্যত বাল্য বিবাহ অভাৱনীয়ভাৱে হ্ৰাস পাইছিল আৰু কলেজ ইউনিভাৰ্চিটিত ছাত্ৰীৰ নামভৰ্তি অভাৱনীয়ভাৱে বৃদ্ধি পাইছিল। আজিৰ এই দিনটোতে মই অসম আৰক্ষীক 1 নৱেম্বৰৰ পৰা 30 দিন বাল্য বিবাহৰ বিৰুদ্ধে এক আপোচবিহীন সংগ্ৰামত লিপ্ত হ'বলৈ নিৰ্দেশ জাৰি কৰিছোঁ। এই সংগ্ৰামে সকলো পৰ্যায়ৰ বাল্য বিবাহৰ অপৰাধীক আইনৰ সন্মুখলৈ লৈ অহাৰ বাবে কাম কৰিব আৰু এই সংগ্ৰাম আপোচবিহীনভাৱে আমি আগবঢ়াই লৈ যাম।